পিতৃ আছিল স্বাধীনতা সংগ্ৰামী। দেশৰ বাবে খাইছিল জেলৰ ভাত। ভঙা জুপুৰিত দিন পাৰ কৰিছে পুত্ৰই। দুয়োখন হাততেই দুখন তাম্ৰপত্ৰ। পত্ৰ দুখন লৈ এনেদৰেই ঘৰৰ চোতালত বহি ৰৈছে এগৰাকী বৃদ্ধ। বৃদ্ধগৰাকীৰ পিছফালে জহি খহি যোৱা জুপুৰি সদৃশ এটা ঘৰ। মানুহজনে হাতত লৈ থকা দুখন তাম্ৰপত্ৰ এখন প্ৰদান কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আৰু আনখন প্ৰদান কৰিছিল গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিয়ে। কিন্তু এনে কি কাৰণত প্ৰাক্তন মুখ্যমন্ত্ৰী অথবা গোৱালপাৰা জিলা কংগ্ৰেছে প্ৰদান কৰিছিল এইকেইখন তাম্ৰপত্ৰ? তাৰ বাবে এখন পত্ৰ পাঠ কৰি দিছো। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি আপুনি এক ঐতিহাসিক পবিত্ৰ দায়িত্ব পালন কৰিছিল। আজি স্বাধীনতাৰ সোণালী জয়ন্তী দিনত আপোনাৰ মহান ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰিছো। প্ৰফুল্ল কুমাৰ মহন্ত, মুখ্যমন্ত্ৰী, অসম। তাৰিখ 15 আগষ্ট 1997। কথাবোৰ এতিয়া স্পষ্ট হৈছে। বুজি পাইছেই চাগে আমাৰ প্ৰতিবেদনৰ আঁৰৰ কথা। এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালক লৈ আমাৰ আজিৰ এই প্ৰতিবেদনৰ বিষয়। মহাত্মা গান্ধীৰ লগত গান্ধী যাত্ৰা কৰি জাৰবেৰা জেলত তেখেতে 14 দিন কাৰাবাস খাটিছিলে 1942 চনত। এইখন দেউতাৰ প্ৰমাণ পত্ৰখন মই ৰাখি থৈছো। প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী থকাৰ সময়ত সোণালী জয়ন্তী হৈছিলে, তেতিয়া আমাৰ মা আছিল। মাক মাতিছিল, মই তেতিয়া গাড়ী মটৰ তেনেকুৱা নাছিল, চাইকেলেৰে গোৱালপাৰালৈ লৈ গৈছিলো আৰু তাতে এইখন প্ৰফুল্ল মহন্ত ডাঙৰীয়াত প্ৰদান কৰিছিল। এই লোকজনৰ পিতৃ আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী। গোৱালপাৰা আগিয়া ৰামপুৰৰ মুক্তি যুঁজাৰু প্ৰয়াত উপেন্দ্ৰনাথ নাথৰ পুত্ৰ এওঁ, যিজন মানুহে ব্ৰিটিছৰ বিৰুদ্ধে গৈ এটা সময়ত খাব লগা হৈছিল জেলৰ ভাত। তেওঁৰ এই পৰিয়াল আজি লাঞ্ছিত, বঞ্চিত, উপেক্ষিত। পুত্ৰই দিন হাজিৰা কৰি চলাবলগীয়া হৈছে পৰিয়াল। এটা ভঙা জুপুৰিতেই পৰিয়ালটোৱে কটাইছে দিন। খবৰ ল'বলৈও আহৰি নাই ৰজাঘৰীয়াৰ। ইমান বছৰ হৈ গ'ল, আমি চৰকাৰ বা প্ৰশাসনৰ পৰা কোনো একো সঁহাৰি পোৱাও নাই। হয়, নাই একো পোৱা নাই আমি এতিয়ালৈকে। খবৰ লৈছে নে কেতিয়াবা আপোনাৰ? খবৰ লোৱা নাই, আজি পুৱাতে কোনো খবৰ লোৱা নাই। এতিয়া মোৰ ল'ৰা ছোৱালী আছে, পৰিবার আছে, গতিকে সংসাৰখন চলাবৰ কাৰণে মই এতিয়া আৰু লাজৰ কথা নহয়, দিন হাজিৰা কৰিয়ে মই পৰিয়ালখন চলাই আছো। যিসকলৰ বহু কষ্ট ত্যাগৰ বাবে দেশে লাভ কৰিছিল স্বাধীনতা, সেই সকলৰে পৰিয়ালৰ আজি তথৈব অৱস্থা। গণৰাজ্য দিৱস অথবা স্বাধীনতা দিৱস যিয়েই নহওক, আগস্থান পোৱাটো দূৰৰে কথা, কোনো চৰকাৰী অনুষ্ঠানতেই এওঁলোকে নিমন্ত্ৰণো নাপায়। ইয়াৰ বিপৰীতে এসময়ত দেশৰ বিৰুদ্ধে গৈ যিসকলে হাতত তুলি লৈছিল বন্দুক, হৈ পৰিছিল বিদ্ৰোহী, সেই সকলেই আজি চৰকাৰৰ বুকুৰ কুটুম। চাওক দৃশ্যবোৰ, বুজক কথাবোৰ। এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ এয়া আজিৰ অৱস্থা। বা তেনেকুৱা স্বাধীনতা দিৱস বা কিবা উদযাপন কৰে, তাত আমাৰ আমন্ত্ৰিত হিচাপে তেনেকুৱা নিমন্ত্ৰণী পোৱাও নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা সভা সমিতিত বহুতো ধৰণৰ বহুত বা ভাষণ দিয়ে, কিন্তু তেখেতে জানে না নাজানে যে মুক্তি যুঁজাৰু বুলি পৰিয়াল আছে বা মুক্তি যুঁজাৰু আছিলে। এই সম্পৰ্কত তেখেতৰ মুখত আজি কপতি তেনেকুৱা ভাষণ বা উল্লেখ কৰা শুনা পোৱা নাই। 1942 চনৰ স্বাধীনতা আন্দোলনত গান্ধীৰ যাত্ৰাত অংশ লৈ প্ৰয়াত মুক্তি যুঁজাৰু উপেন্দ্ৰনাথ নাথে জাৰবেদা জেলত খাটিছিল কাৰাবাস। তেনে এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ খবৰ ল'বলৈ আহৰি নোপোৱা চৰকাৰ প্ৰশাসনক আজি গণৰাজ্য দিৱসৰ দিনটোত সংবাদ মাধ্যমে সোঁৱৰাই দিব লগাটোৱেই হৈ পৰিছে লাজৰ বিষয়। ৰজাঘৰীয়াৰ সুদৃষ্টিৰ অভাৱৰ বাবেই আজি বহু মুক্তিযুঁজাৰুৰ পৰিয়ালে দৰিদ্ৰতাত কটাবলগীয়া হৈছে দিন। প্ৰয়াত মুক্তিযুঁজাৰু উপেন্দ্ৰনাথ নাথৰ পৰিয়াল কেৱল এটা উদাহৰণহে মাত্ৰ। গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মনৰ ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত